এইবাৰ পঞ্চায়ত নিৰ্বাচনক লৈ সংঘাতৰ উপক্ৰম বিৰোধীত একতাৰ স্বাৰ্থত পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা লাগে অখিল গগৈ কিন্তু ভূপেন বৰাৰ ঘোষণা পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাৰ অংক নকৰে প্ৰদেশ কংগ্ৰেছে স্থানীয় পৰ্যায়ত বিজেপি বিৰোধী শক্তিৰে মিত্ৰতা কৰিব জিলা কংগ্ৰেছেহে সৰ্বত্ৰে প্ৰশ্ন উত্থাপন হৈছে উপ নিৰ্বাচনৰ পাছত পঞ্চায়ত নিৰ্বাচনক লৈ আকৌ খণ্ড বিখণ্ড হ'ব নেকি বিৰোধী উপ নিৰ্বাচনৰ পাছত এইবাৰ পঞ্চায়ত নিৰ্বাচনক লৈ সংঘাতৰ উপক্ৰম ঘটিছে বিৰোধীত পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা বিচাৰে অখিল গগৈৰ মতে পঞ্চায়ত নিৰ্বাচনৰ মিত্ৰতাই ২৬ৰ বাবে একত্ৰিত কৰিব বিৰোধীক অখিল গগৈৰ মতে পঞ্চায়ত নিৰ্বাচনত কোনে কিমান আসন পাব সেয়াও গুৰুত্বপূৰ্ণ নহয় এতিয়াও কংগ্ৰেছ দলে উপ নিৰ্বাচনৰ নিচিনাকৈ আকৌ পঞ্চায়ত নিৰ্বাচনটোত অকলে খেলিবলৈ সিদ্ধান্ত লৈছে এই সিদ্ধান্ত মই ভাবোঁ যে ছুইচাইডিয়েল হ'ব এইটো আত্মদাহৰ সিদ্ধান্তৰ বাহিৰে আন একো সিদ্ধান্ত নহ'ব মই ভাবোঁ যে পঞ্চায়ত নিৰ্বাচনটোত আমি আটাইবিলাক দলে একেলগে খেলিব লাগে কিন্তু অখিল গগৈৰ এই আহ্বানৰ বিপৰীতে পঞ্চায়ত নিৰ্বাচনক লৈ পৃথক ৰণনীতি তৈয়াৰ কৰিছে কংগ্ৰেছে ইতিমধ্যে ৰাজীৱ ভৱনত অনুষ্ঠিত কংগ্ৰেছৰ সাংগঠনিক বৈঠকত পঞ্চায়ত নিৰ্বাচনক লৈ ৰণকৌশল প্ৰস্তুত কৰিছে দলটোৱে তাৰ ভিত্তিত APCCৰ সভাপতি ভূপেন বৰাৰ ঘোষণা পঞ্চায়ত নিৰ্বাচনত ৰাজ্যিক পৰ্যায়ত সম্ভৱ নহয় মিত্ৰতা কোনে কিমান আসন পালে সেইটো ইম্পৰ্টেণ্ট নহয় কিন্তু আমাৰ মাজত যিটো একতা 2026 চনত বিজেপিক খেদিবৰ কাৰণে আমাৰ মাজত যিটো দৃঢ় একতা লাগে সেই একতাটো কিন্তু পঞ্চায়ত নিৰ্বাচনত তেতিয়া আমি স্থাপন কৰিব পাৰিম সেইকাৰণে মই আকৌ এবাৰ এপিল জনাইছোঁ বিনম্ৰভাৱে আহ্বান জনাইছোঁ সকলো ৰাজনৈতিক দলক কংগ্ৰেছসহ সকলো বিৰোধী ৰাজনৈতিক দলক যিয়ে আচলতে বিজেপিক পৰাভূত কৰিব খোজে যিবিলাকে বিজেপিক পৰাভূত কৰিব নোখোজে তেওঁলোকক কোৱা নাই মই যিবিলাকে বিজেপিক জিকাবৰ কাৰণে সুযোগ আনি দিব খোজে মই তেওঁলোকক কোৱা নাই যিবিলাকে সঁচাকৈ বিজেপিক পৰাভূত কৰিব খোজে সকলো ৰাজনৈতিক দলক মই আহ্বান জনাইছোঁ যে পঞ্চায়ত নিৰ্বাচনটো আমি একেলগে খেলিব লাগে তাৰ বিপৰীতে পঞ্চায়ত নিৰ্বাচনত এইবাৰ স্থানীয় পৰ্যায়ত মিত্ৰতাৰ সমীকৰণ কৰিব জিলা কংগ্ৰেছৰ নেতৃত্বই ক'লোৱেই পঞ্চায়তৰ ক্ষেত্ৰত আমি ডিষ্ট্ৰিক্টবিলাকক অথৰাইজ কৰি দিছোঁ কাউন্সিলত তাৰমানে কি আমিতো APCCয়ে গৈ হেড দিছোঁ টেকনিকেল প্ৰব্লেম আছে গুৱাহাটীত বহি পেলাই এই কামবিলাক কৰাটো ইমান সহজ নহয় কাৰণ আপোনালোকে জানে যে পঞ্চায়তে আছে আপোনাৰ মই আপোনাক গাই দিছোঁ গোটেই এইটো কোনো পৰ্যায়ত পঞ্চায়ত আছে 2193খন পঞ্চায়ত তাৰমানে ৱাৰ্ড মেম্বাৰ কিমান হ'ব আপুনি হিচাপ কৰক জিলা পৰিষদ আছে আপোনাৰ 397টা গতিকে আমি জিলাবিলাকক কৰ্তৃত্ব দিছোঁ আমিও য'ত য'ত সহযোগিতা দিহা পৰামৰ্শ লাগে ভূপেন বৰাৰ এই মন্তব্যৰ পৰা স্পষ্ট যে অখিল গগৈয়ে কোৱাৰ দৰে পঞ্চায়ত নিৰ্বাচনত সামগ্ৰিকভাৱে মিত্ৰতা কৰাৰ বাবে আগ্ৰহী নহয় কংগ্ৰেছ তাৰ বাবে ইতিমধ্যে মিত্ৰতাৰ ক্ষমতা জিলা নেতৃত্বক প্ৰদান কৰি মিত্ৰতা কেন্দ্ৰিক বিষয়ৰ দায়িত্ব এৰিছে প্ৰদেশ কংগ্ৰেছে কিন্তু যিকোনো প্ৰকাৰে পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা লাগে অখিল গগৈ বিশেষকৈ পঞ্চায়ত আৰু সম্ভাৱ্য যিকেইখন কাউন্সিলৰ ইলেকশ্যন তাত যিবিলাক এৰিয়াত ধৰক এতিয়া সোণোৱাল কছাৰী ডিব্ৰুগড় ধেমাজি চৰাইদেউ তিনিচুকীয়া লখিমপুৰ এই অঞ্চলটোত সোণোৱাল কছাৰী ইলেকশ্যন গতিকে তাত জিলা কংগ্ৰেছবিলাকে বিজেপি বিৰোধী শক্তিবিলাকৰ লগত যদি বুজাবুজি কৰিব বিচাৰে প্ৰদেশ কংগ্ৰেছে তেওঁলোকক কৰ্তৃত্ব প্ৰদান কৰিছে প্ৰদেশ কংগ্ৰেছৰ পৰা এপ্ৰুভেল লৈ তেওঁলোকে স্থানীয় ভিত্তিত এই ইলেকশ্যন এতিয়া BTRৰ ক্ষেত্ৰত যদি আমাৰ 4খন জিলা আছে 4খন জিলাই যদি BTRত বিজেপি বিৰোধী শক্তিৰ সৈতে এলায়েঞ্চ কৰিম বুলি কয় এতিয়া মিচিং কাউন্সিল আছে ধেমাজি লখিমপুৰ গোলাঘাট হৈ পেলাই এতিয়া এই জিলাবিলাকে যদি এলায়েঞ্চৰ কথা কয় পঞ্চায়ত আছে এতিয়া বৰপেটা জিলাই যদি কয় যে আমি এইকেইটা সমষ্টি বিজেপি বিৰোধী এইকেইটা দলক এৰি দিম গতিকে আমি জিলাবিলাকক সম্পূৰ্ণ কৰ্তৃত্ব দিছোঁ তেখেতসকলে ব্লক কংগ্ৰেছ আৰু বিজেপি বিৰোধী শক্তিৰ লগত আলোচনা কৰি য'ত য'ত এলায়েঞ্চ কৰিব বিচাৰে কৰিব পাৰিব বিজেপিক প্ৰতিহত কৰিবলৈ একতা লাগেই অখিল গগৈ এনে এক প্ৰেক্ষাপটত উপ নিৰ্বাচনৰ দৰে পঞ্চায়ত নিৰ্বাচনতো বিৰোধীৰ মাজত মিত্ৰতা কেন্দ্ৰিক সংঘাত স্পষ্ট হৈ পৰিছে কিন্তু প্ৰশ্ন উত্থাপন হৈছে ইটোৰ পাছত সিটো নিৰ্বাচনত সংঘাতে কঁপাই থকা বিৰোধী কেনেকৈ একত্ৰিত হ'ব 2026 চনৰ বিধানসভা নিৰ্বাচনত নিউজ ডেস্ক ৰিপৰ্ট দ্য ক্ৰছ কাৰেণ্ট